আজি আমি APSC পৰীক্ষাত অহা কেইটামান কুৱেশ্যন ডিছকাছ কৰিম কুৱেশ্যন এনচাৰ তো আমি সেই কুৱেশ্যনবোৰ মানে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম মেইনলি তো এতিয়া যিখন ডিছকাছ কৰিব লৈছোঁ সেইখন 2017ত আমাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত আহিছিলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ তো ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ আমি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে if Vs is an ideal voltage source and Is is an ideal current source, then both Vs and Is have infinite internal resistance. The second option is B. Both Vs and Is have zero internal resistance. Third option to Vs 0 and Is infinite. And fourth option to Vs infinite, Is 0. ये कौन टू ऑप्शन करेक्ट है तो ये क्वेश्चन तो एकेबारे इजी क्वेश्चन एक्चुअली तो आमी সকলোৱে জানো যে কি আইডিয়েল ভল্টেজ সোৰ্সৰ ইন্টাৰনেল ৰেজিস্ট্যান্স আৰু আইডিয়েল কাৰেন্ট সোৰ্সৰ ইন্টাৰনেল ৰেজিস্ট্যান্স আইডিয়েল ভল্টেজ সোৰ্সৰ ইন্টাৰনেল ৰেজিস্ট্যান্স হৈছে 0 আৰু আইডিয়েল কাৰেন্ট সোৰ্সৰ ইন্টাৰনেল ৰেজিস্ট্যান্স হৈছে ইনফিনিটি সো হিয়াৰ আমি এতিয়া এই কথাটো যদি কেতিয়াবা পাহৰি যাওঁ আৰু তাক মনত ৰাখিবৰ কাৰণে এটা বহুত ইজি উপায় আছে উপায়টো আমি এনেধৰণে ডিসকাস কৰিব পাৰোঁ আমি এটা সাপোজ ইলেক্ট্ৰিকেল সার্কিট এটা লৈছো ইয়াতে ভল্টেজ সোর্স এটা আছে কারেন্ট সোর্স এটা আছে আৰু এটা লোড ৰেজিস্ট্যান্স আছে তো এই ইলেক্ট্ৰিকেল সার্কিটৰ যদি আমি থেভেনিন ইকুইভ্যালেন্ট সার্কিট ড্ৰ কৰোঁ তেতিয়াহ'লে কেনেকৈ ড্ৰ কৰিম থেভেনিন ইকুইভ্যালেন্ট সার্কিট ড্ৰ কৰিবৰ কাৰণে এই ভল্টেজ সোর্সটো আমি শৰ্ট সার্কিট কৰি দিওঁ এনেকৈ আৰু কারেন্ট সোর্সটো এনেকৈ আমি ওপেন সার্কিট কৰি দিওঁ কাৰণ থেভেনিন ইকুইভ্যালেন্ট সার্কিট আমি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে তাত ভল্টেজ সোর্স বা কারেন্ট সোর্সটো আমি তার ইন্টারনাল রেজিস্ট্যান্সটোৰে মানে রিপ্লেস কৰোঁ তো যেহেতু আইডিয়েল ভল্টেজ সোর্সৰ ক্ষেত্ৰত ইন্টারনাল রেজিস্ট্যান্স 0 হয় সেইটো কাৰণে শৰ্ট সার্কিট কৰি দিয়া হৈছে আৰু আইডিয়েল কারেন্ট সোর্সৰ ক্ষেত্ৰত ইন্টারনাল রেজিস্ট্যান্স ইনফিনিটি সেইটো কাৰণে এটো ওপেন সার্কিট কৰি দিয়া হৈছে তো এই কথাটোৰ পৰা যেহেতু আমি মানে ইজিলি মনত ৰাখিব পাৰোঁ যে কি আমাৰ ভিএছৰ ভ্যালুটো হৈছে 0 ইন্টারনাল রেজিস্ট্যান্স 0 আৰু আইএছৰ ইন্টারনাল রেজিস্ট্যান্স ইনফিনিটি So option C2 yet correct है so next question to আমি কৈছো next question to consider the electric network shown in the figure below eto eta electric network dise the value of the Norton equivalent source current across the terminal A and B is given by A and B মাজত যেটো নর্টন ইকুইভ্যালেন্ট কারেন্ট হেতু উলিয়াবলৈ দিছে আমাক অপশন কিটা আছে 6 এম্পিয়ার 9 এম্পিয়ার 10 এম্পিয়ার 12 এম্পিয়ার তো এটো বহুত ইজি কোৱেশ্যন হয় তো আমি জানো যে কি নর্টন ইকুইভ্যালেন্ট সার্কিট ড্ৰ কৰিবৰ কাৰণে কি কৰিব লাগে যেটো আমাৰ পইণ্টৰ এগেইনষ্টত নর্টন কারেন্ট উলিয়াব লাগে বাট সেই পার্টিকুলার পয়েন্ট দুটা আমি শর্ট সার্কিট কৰি দিব লাগে হঠাই তো ডাইরেক্টলি আমি এটো শর্ট সার্কিট কৰি দিছো এনেকৈ তো এতিয়া যেহেতু শর্ট সার্কিট কৰি দিলো শর্ট সার্কিট কৰি দিয়াৰ পাছত আমি দেখিম যে কি ইয়াত দুটা লুপ সৃষ্টি হৈছে এটা এটো লুপ আৰু এটা এটো লুপ তো এই দুটা লুপৰ ক্ষেত্ৰত আমি যদি ইকুৱেশ্যন বনাও ইকুৱেশ্যন বনালে কি হ'ব এটো ভল্টেজ 30 ভোল্ট এটো মাইনাসৰ পৰা নেগেটিভৰ পৰা পজিটিভ ডাইৰেকশ্যনত গৈছে কাৰণে এটো মাইনাস লৈছো আমি ঠিক নেগেটিভৰ স্টাৰ্ট হৈছে কাৰণে মাইনাস লৈছো আৰু এটো 1 ওহম ৰেজিস্ট্যান্স আৰু কারেন্টটো হৈছে I1 resistance into current 1 into I1 resistance into current হৈছে I1 minus I2 এটো ইকুৱেশ্যন আৰু নেক্সট এটো লুপৰ ক্ষেত্ৰত আমি দেখো যে কি 2 আৰু I2 আৰু এটো নাই আৰু এটো ৰেজিস্ট্যান্সৰ ক্ষেত্ৰত I2 minus I1 কারেন্ট হ'ব তো এই দুটা ইকুৱেশ্যন পালো এই দুইটা ইকুৱেশ্যন সলভ কৰিলে আমি I2 ৰ ভ্যালুটো 6 এম্পিয়াৰ পাম আৰু I2 ভ্যালুটো 6 এম্পিয়াৰ মানে কি এই I2 কারেন্ট ইজ নাথিং বাট দ্য নর্টন কারেন্ট IN so it is 6 ampere so yet option to 6 ampere to correct hai to third question to ami discuss korim third question to hoise etu a network is formed with 6 1 ohm resistors as shown in the figure below yate guti kita shorter resistance ase guti kita 1 ohm resistance rahe if the voltage drop across the last 1 ohm resistance is 1 volt last 1 ohm resistance etu voltage drop to 1 volt etu across as indicated in the figure then the supply voltage is equal to is supply voltage to uliya bolage তো এটো তো একদম ইজি কোৱেশ্যন হয়
তো এইটোত আমি নাথিং বাট আমি প্ৰত্যেকটো ব্ৰাঞ্চত যদি আমি কাৰেণ্টটো উলিয়াই লওঁ তেতিয়াহ'লে কাৰেণ্টটো উলিয়াৰ লগে লগে এই পাৰ্টিকুলাৰ ভল্টেজ চ'ৰ্চটোৰ ভেলুটো কিমান হয় আমি ইজিলি উলিয়াব পাৰিম কাৰণ ৰেজিষ্টেঞ্চৰ ভেলু দিয়া আছে তো কাৰেণ্টৰ ভেলু উলিয়াবৰ কাৰণে কি কৰিম আমি কাৰেণ্ট ডিভিজন লৈ ইউজ কৰিম চ' ফাৰ্ষ্ট কাৰেণ্টটো আমি এই ব্ৰাঞ্চটোৰ পৰা যদি চাওঁ এইটো ব্ৰাঞ্চৰ পৰা যদি চাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট কাৰেণ্টটো কি হ'ব ভল্টেজ ডিভাইডেড বাই ৰেজিষ্টেঞ্চ তো 1 ভল্ট ডিভাইডেড বাই 1 ওম কাৰেণ্ট উইল বি 1 এম্পিয়াৰ চ' তেনেকৈ আমি এইটো চাৰ্কিট ড্ৰ কৰোঁ এইটো ব্ৰাঞ্চত আমাৰ 1 ওম ৰেজিষ্টেঞ্চ হ'ব 1 ওম কাৰেণ্ট হ'ব তেনেকৈ এতিয়া কাৰেণ্ট ডিভিজন লৰ যদি আমি ইউজ কৰোঁ কাৰেণ্ট ডিভিজন লটো কি হয় কাৰেণ্ট ডিভিজন law is nothing but the current in one branch divide is equal to total current into resistance of the other path divided by total resistance এইটো আমাৰ ইকুৱেশ্যন হয় তো এই ইকুৱেশ্যনটোৰ পৰা যদি আমি কৰোঁ তেতিয়াহ'লে এই পাৰ্টিকুলাৰ কাৰেণ্টটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব মানে টোটেল কাৰেণ্টটো উলিয়াবৰ কাৰণে তেতিয়াহ'লে এইটো পাৰ্টিকুলাৰ কাৰেণ্ট মানে 1 ওম 1 এম্পিয়াৰ কাৰেণ্টটো হৈছে কাৰেণ্ট ইন ব্ৰাঞ্চ 1 ছাপ'জ এইটো ব্ৰাঞ্চ 1 আৰু এইটো ব্ৰাঞ্চ 2 ছাপ'জ তো এতিয়া টোটেল কাৰেণ্ট ইজ ইকুৱেল টু কাৰেণ্ট ইন দিছ পাৰ্টিকুলাৰ পাথ ইনটু টোটেল ৰেজিষ্টেঞ্চ মানে এই গোটেই 3 ওম ৰেজিষ্টেঞ্চ ডিভাইডেড বাই ৰেজিষ্টেঞ্চ অফ আদাৰ পাথ এইটো ডিনমিনেটৰত থাকিব তো সেইটো যদি আমি কৰোঁ তেতিয়াহ'লে এই পাৰ্টিকুলাৰ কাৰেণ্টটো পাম আমি 3 এম্পিয়াৰ আৰু এই কাৰেণ্টটো আমি উলিয়াব পাৰোঁ তেনেকৈ 2 এম্পিয়াৰ এনেকৈ গোটেইকেইটা ব্ৰাঞ্চতে আমি আল্টিমেটলি কাৰেণ্টটো উলিয়াই ল'ব পাৰোঁ এই পাৰ্টিকুলাৰ ইকুৱেশ্যনটো ইউজ কৰি তো গোটেইকেইটা ব্ৰাঞ্চতে যদি আমি কাৰেণ্টটো উলিয়াই ল'লোঁ তেতিয়াহ'লে এতিয়া আমি ইটো ভেলুটো উলিয়াব লাগে ই ভেলুটো উলিয়াবৰ কাৰণে আমি কি কৰিম একেবাৰে ইজি সেইটো হৈছে কি এই এটা লুপ লৈছোঁ এই পাৰ্টিকুলাৰ লুপটো লৈছোঁ এই লুপটোত আমি KVL কাৰ্চফ ভল্টেজ ল ইউজ কৰিম তেতিয়াহ'লে কি হ'ব ই ভেলুটো হ'ব এইটো ৰেজিষ্টেঞ্চ আৰু এই দুটা ৰেজিষ্টেঞ্চত কিমান ভল্টেজ ড্ৰপ হৈছে সেইটো যোগ কৰি দিলে আমি ই ভেলুটো পাই যাম তো এইটো ৰেজিষ্টেঞ্চত ড্ৰপ এইটো ভেলুটো 1 ওম এইটো ভেলু 1 ওম 1 ওমৰ থ্ৰুদি 8 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হৈছে আৰু 1 ওমৰ থ্ৰুদি 5 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হৈছে তো এই দুটাত ভল্টেজ ড্ৰপটো 8 × 1 প্লাছ 5 × 1 চ' ইকুৱেল টু 13 তো তেতিয়াহ'লে এই ভল্টেজ চ'ৰ্চটো ভেলুটো হ'ব 13 ভল্ট চ' আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব ইয়াত